নোৱাৰে। মই সুধিছো, মোৰ নামত আপোনালোকে মুখ্যমন্ত্ৰীক লগ পালে সুধিব যে কংগ্ৰেছ সভাপতি আপোনাক সুধিছে যে এপেক্স বেংকত আপোনাৰ দুজন এমএলএ যে জড়িত আছে, আপুনি কি কৰিলে? এমএলএ দুজনৰ ভাষ্য ৰাজহুৱা নকৰে কিয়? এমএলএ দুজনৰ ভাষ্য কিয় ৰাজহুৱা নকৰিব? আমাৰ জনাৰ অধিকাৰ আছে নে নাই? কিয় তেওঁ পলাই ফুৰিছে? নোৱাৰে। মই সুধিছো, মোৰ নামত আপোনালোকে মুখ্যমন্ত্ৰীক লগ পালে সুধিব যে কংগ্ৰেছ সভাপতি আপোনাক সুধিছে যে এপেক্স বেংকত আপোনাৰ দুজন এমএলএ যে জড়িত আছে, আপুনি কি কৰিলে? এমএলএ দুজনৰ ভাষ্য ৰাজহুৱা নকৰে কিয়? এমএলএ দুজনৰ ভাষ্য কিয় ৰাজহুৱা নকৰিব? আমাৰ জনাৰ অধিকাৰ আছে নে নাই? কিয় তেওঁ পলাই ফুৰিছে? নোৱাৰে। মই সুধিছো, মোৰ নামত আপোনালোকে মুখ্যমন্ত্ৰীক লগ পালে সুধিব যে কংগ্ৰেছ সভাপতি আপোনাক সুধিছে যে এপেক্স বেংকত আপোনাৰ দুজন এমএলএ যে জড়িত আছে, আপুনি কি কৰিলে? এমএলএ দুজনৰ ভাষ্য ৰাজহুৱা নকৰে কিয়? এমএলএ দুজনৰ ভাষ্য কিয় ৰাজহুৱা নকৰিব? আমাৰ জনাৰ অধিকাৰ আছে নে নাই? কিয় তেওঁ পলাই ফুৰিছে?